এয়া আৰম্ভ কৰিব লৈছো ভাগৱত পাঠ। শ্ৰীমদ ভাগৱত আচলতে কি হয়? শ্ৰীমদ মানে হ'ল সুন্দৰ আৰু ভাগৱত মানে হ'ল ভগৱান। শ্ৰীমদ ভাগৱত হৈছে ভগৱানৰ আভ্যন্তৰীণ শক্তি যোগমায়াৰ দ্বাৰা প্ৰকাশ পোৱা শ্ৰী ভগৱানৰ ৰূপৰ বৰ্ণনা। ভাগৱত হ'ল শ্ৰীকৃষ্ণৰ সাহিত্য ৰূপ, অৰ্থাৎ ইয়াত শ্ৰীকৃষ্ণই বাংময় ৰূপত অৰ্থাৎ শব্দ অৱতাৰ ৰূপত ভাগৱতত বিৰাজ কৰি আছে। শ্ৰী ভগৱানৰ আভ্যন্তৰীণ শক্তি তেওঁৰ বাহ্যিক শক্তি মহামায়াৰ পৰা পৃথক, যিয়ে এই মহামায়াই আমাৰ এই দৃশ্যমান জগতখন সৃষ্টি কৰে। ভগৱানৰ দুই শক্তি যোগমায়া আৰু মহামায়াৰ পাৰ্থক্য ব্যাসদেৱে স্পষ্ট কৰি দিছে। তেওঁ কয় যে শ্ৰী ভগৱানৰ প্ৰকাশিত আভ্যন্তৰীণ যোগমায়া শক্তি হৈছে বাস্তৱ আৰু চিৰন্তন সত্য, কিন্তু ভৌতিক জগতৰ ওপৰত প্ৰকাশ পোৱা বাহ্যিক মহামায়া শক্তি মৰীচিকা অৰ্থাৎ মাইৰেজৰ দৰে অস্থায়ী আৰু মায়াময়। যিদৰে মৰুভূমিৰ মৰীচিকাত প্ৰকৃত পানী নাথাকে, মাথোন পানীৰ ৰূপহে থাকে আৰু প্ৰকৃত পানী আন ঠাইত বাস কৰে, সেইদৰে এই দৃশ্যমান ভৌতিক জগতখনো বাস্তৱ আৰু সঁচা যেন দেখা যায়, কিন্তু প্ৰকৃত সত্যতা আধ্যাত্মিক জগতখনতহে নিহিত হৈ আছে। আৰু এয়া আমি যি খালী চকুৰে দেখি আছো সেয়া মাথোন ইয়াৰ ছায়াহে। চূড়ান্ত সত্য বৈকুণ্ঠত আছে, ভৌতিক সাংসাৰিক আকাশত নহয়। ভৌতিক স্থানত থকা সকলো বস্তুৱে মায়া। ইয়া মানে নাই, মা মানে হ'ল যিটো, অৰ্থাৎ যিটো অস্তিত্ব নাই। ইয়াৰ অৰ্থ হ'ল এটা সত্য আন এটা সত্যৰ ওপৰত নিৰ্ভৰশীল। এই দৃশ্যমান জগতখন প্ৰকৃতিৰ সত্য, ৰজ, তম এই তিনিটা গুণৰ পাৰস্পৰিক ক্ৰিয়াকলাপেৰে সৃষ্টি হয়, আৰু এই অস্থায়ী জগতখনে আত্মাৰ মায়ামোহত আবদ্ধ মনৰ সন্মুখত বাস্তৱৰ ভ্ৰম বা মাইৰেজ উপস্থাপন কৰে। কিছুমানে মানুহে মায়াক মিছা বা অস্তিত্বহীন বুলি ভাবে, কিন্তু প্ৰকৃততে ই ঈশ্বৰৰ সেৱাত নিয়োজিত শক্তি হয়। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে যে যিহেতু মায়া তেওঁৰে শক্তি, সেইবাবে মায়াক অতিক্ৰম কৰা সহজ নহয়। যদি কোনোবাই কয় মায়াক তেওঁ পৰাভূত কৰিছে বুলি, তাৰ অৰ্থ হ'ল তেওঁ পৰম পিতা পৰমেশ্বৰক পৰাভূত কৰিছে। কোনেও ঈশ্বৰক পৰাভূত বা পৰাজয় কৰিব নোৱাৰে, সেইবাবে মায়াকো ঈশ্বৰৰ দৰে পৰাজয় কৰিব নোৱাৰি। মানুহৰ মনটো মায়াৰে গঠিত। কেৱল আত্মপ্ৰয়াসৰ দ্বাৰা কোনো যোগী জ্ঞানী তপস্বীয়ে মনটোক সফলতাৰে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। এতিয়া প্ৰশ্ন উঠে, তেন্তে কি মায়াক অতিক্ৰম কৰাটো অসম্ভৱ কথা নেকি? ইয়াৰ উত্তৰটো ভাগৱত গীতাৰ 7ম অধ্যায়ৰ 14 নম্বৰ শ্লোকত এই বুলি সোমাই আছে। মামেব য়ে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে, অৰ্থাৎ যি কেৱল মোৰতে শৰণাপন্ন হয়, তেওঁহে মায়াক অতিক্ৰম কৰি সংসাৰ সাগৰখন সুকলমে পাৰ হ'ব পাৰে। মোৰ লগত অভিন্ন হৈ পৰা তেনে আত্মাৰ বাবে মই নিজেই মায়াক নিৰ্দেশ দিম সেই আত্মাৰ ওচৰৰ পৰা আঁতৰি যাবলৈ, এই বুলি ভগৱান শ্ৰীকৃষ্ণই কৈছে। সংসাৰখনত 3 প্ৰকাৰৰ কষ্টৰে জীৱ নগুৰ নাকতি কৰি থাকে। এই 3 প্ৰকাৰৰ কষ্ট হ'ল আধ্যাত্মিক কষ্ট প্ৰথমটো, দ্বিতীয়টো হৈছে আধিভৌতিক কষ্ট, আৰু তৃতীয়টো হৈছে আধিদৈবিক কষ্ট। আধ্যাত্মিক কষ্ট হৈছে মন আৰু শৰীৰৰ ফলত হোৱা দুখ, আৰু আধিভৌতিক কষ্ট হৈছে আন জীৱৰ দ্বাৰা পোৱা দুখ, আৰু আধিদৈবিক কষ্ট হৈছে প্ৰাকৃতিক দুৰ্যোগ বা নেচাৰেল কেলামাইটিৰ ফলত হোৱা দুখ, যাৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। শ্ৰী ভগৱানৰ হাত সকলো স্থানতে দেখা যায়। যিদৰে জটিল নিৰ্মাণ কামত
মুখ্য অভিযন্তা অৰ্থাৎ চিফ ইঞ্জিনিয়াৰজনে নিজেই নিৰ্মাণ কামত অংশগ্ৰহণ নকৰে, তথাপি ইয়াৰ প্ৰতিটো কোণৰ সৈতে তেওঁ পৰিচিত, কাৰণ তেওঁৰ নিৰ্দেশনাতে সকলো কাম সম্পূৰ্ণ হয়। নিৰ্মাণ কাৰ্যৰ সকলো কথা তেওঁ প্ৰত্যক্ষ বা পৰোক্ষভাৱে জানে। সেইদৰে পৰম ভগৱান এই দৃশ্যমান জগতৰ পৰম অভিযন্তা বা চিফ ইঞ্জিনিয়াৰ। সেইবাবে ইয়াৰ প্ৰতিটো কোণৰ প্ৰতি তেওঁ সচেতন, যদিও তেওঁৰ সকলো কাম দেৱতাসকলেই কৰে। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ আৰ্কিটেক্ট ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি এটা তুচ্ছ পৰুৱালৈকে সকলো বদ্ধ জীৱই সৃষ্টিৰ স্বজনৰ কামেই কৰি আছে, কিন্তু তেওঁলোকৰ কোনোৱেই পৰম ভগৱানৰ পৰা স্বাধীন নহয়। প্ৰশ্ন উঠিছে, ধৰ্ম কি? আমিতো ধৰ্ম কৰি থাকো, তেতিয়াহ'লে ধৰ্মনো কি? ধৰ্ম মানে হ'ল যি ধাৰণ কৰে। ধৰ্মত 4টা মৌলিক বিষয় অন্তৰ্ভুক্ত হৈ আছে। সেইকেইটা হৈছে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। ধৰ্ম মানে পুণ্য কৰ্ম, আৰ্থিক বিকাশ। অৰ্থ মানে হ'ল আৰ্থিক বিকাশ। কাম মানে হ'ল ইন্দ্ৰিয় তৃষ্টি, আৰু মোক্ষ হ'ল এই ভৱবন্ধনৰ পৰা মুক্তি। অধৰ্ম জীৱন এক অসভ্য অৱস্থা হয়। আচলতে মানুহৰ আচল জীৱন আৰম্ভ হয় ধৰ্মৰ আৰম্ভণিৰ পৰাই। আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন, ফুড, শ্লিপ, ফিয়াৰ আৰু ছেক্স, এইকেইটা হৈছে প্ৰাণী জীৱনৰ 4টা লক্ষণ। এই 4টা লক্ষণ বা নিয়ম মানি জীৱ জন্তু আৰু মানুহে চলি থাকে। সকলোৰে ক্ষেত্ৰত সমানে পোৱা যায়। কিন্তু মানুহৰ আৰু এটা অতিৰিক্ত নিয়ম আছে, সেইটো হ'ল ধৰ্ম। ধৰ্ম অবিহনে মানুহৰ জীৱন জন্তুৰ জীৱনতকৈ ভাল নহয়। গতিকে প্ৰতিখন মানৱ সমাজতে কোনোবা নহয় কোনোবা ধৰণৰ ধৰ্ম পোৱা যায়, যাৰ লক্ষ্যই হৈছে আত্ম উপলব্ধি, আৰু যিয়ে ঈশ্বৰৰ সৈতে মানুহৰ চিৰন্তন সম্পৰ্কৰ ব্যাখ্যা কৰে। সাধাৰণতে ইন্দ্ৰিয় সন্তুষ্টিৰ পিছত দৌৰি দৌৰি ভাগৰি পৰাৰ পাছতহে মানুহে পৰিত্ৰাণৰ ফালে ঘূৰি ঈশ্বৰৰ সৈতে এক হ'বলৈ চেষ্টা কৰে। বেদত 3টা মাৰ্গৰ বা পথৰ কথা উল্লেখ আছে, যাৰ দ্বাৰা ভগৱানৰ ওচৰ চাপিব পাৰি। প্ৰথমটো হৈছে শ্ৰেষ্ঠতৰ লোক প্ৰাপ্তিৰ অৰ্থে সকাম কৰ্ম কৰা মাৰ্গ বা পথ। দ্বিতীয়টো হৈছে মৃত্যুৰ পাছত স্বৰ্গ যাবলৈ কৰা দেৱতাসকলৰ বিভিন্ন পূজা পাতলৰ মাৰ্গ। আৰু তৃতীয়টো হৈছে পৰম সত্য আৰু ইয়াৰ নিৰাকাৰ ৰূপ উপলব্ধি কৰি তেওঁৰ সৈতে একাকাৰ হোৱা মাৰ্গ। কিন্তু পৰম সত্যৰ নিৰাকাৰ দিশটোৱেই শ্ৰেষ্ঠ নহয়। ইয়াতকৈও ওপৰত আছে পৰমাত্মা ৰূপ, আৰু ইয়াতকৈও ওপৰত পৰম সত্য বা শ্ৰী ভগৱানৰ সাকাৰ ৰূপ। এই শ্ৰীমদ্ভাগৱতেই পৰম সত্যৰ সাকাৰ ৰূপৰ বিষয়ে প্ৰকৃত জ্ঞান আমাক প্ৰদান কৰে। গতিকে আমি ভাগৱত পঢ়িলে বা কাৰোবাৰ পৰা শুনিলে, অৰ্থাৎ শ্ৰৱণ কীৰ্তন কৰিলে, আমাৰ নিজৰ ভিতৰতে ইমান দিনে সুপ্ত অৱস্থাত অৰ্থাৎ শুই থকা অৱস্থাত থকা এই ঐশ্বৰিক চেতনা বিকাশ কৰি তৎক্ষণাৎ 3বিধ দুখ কষ্টৰ পৰা আমি জীৱবোৰে মুক্তি লাভ কৰিব পাৰো। কিমান সহজ হয়, নহয়নে বাৰু? আচলতে কৃষ্ণই আমালৈ হাতখন আগবঢ়াইয়ে থৈছে। এতিয়া আমাৰ ওপৰতহে কথা, আমি কেতিয়া সেই প্ৰসাৰিত আমাৰ নিজৰ হাতখন আগবঢ়াই দিওঁ। শ্ৰীমদ্ভাগৱতৰ আৰম্ভণি হয় ভক্তৰ পৰমাত্মাৰ ওচৰত আত্মসমৰ্পণৰ পৰা। ভক্তই ভালদৰে জানে যে ভগৱানৰ সৈতে এক হোৱাৰ পাছতো তেওঁৰ স্থান সদায় এজন নিত্য সেৱকৰহে হয়। ভৌতিক অৱস্থাত, ভৌতিক মানে এই জগতৰ কথা, এই ভৌতিক অৱস্থাত মানুহে মিছাকৈয়ে নিজকে চৌপাশৰ সকলো বস্তুৰ স্বামী বুলি গণ্য কৰে। সেইবাবে তেওঁ জীৱনত সদায় উপৰোক্ত 3বিধ কষ্টত ভুগিয়ে থাকে। কিন্তু নিত্য দাস হিচাপে নিজৰ প্ৰকৃত স্থিতি গম পোৱাৰ লগে লগে
তেওঁ এই সকলো দুখ কষ্টৰ পৰা মুক্ত হৈ পৰে। শ্ৰী ব্যাসদেৱ ভগৱান শ্ৰী নাৰায়ণৰ প্ৰামাণিক অৱতাৰ, সেয়েহে তেওঁৰ প্ৰামাণ্যতাক লৈ কোনো প্ৰশ্ন উত্থাপন কৰিব নোৱাৰি। তেওঁ আন সকলো বৈদিক সাহিত্যৰ ৰচয়িতাও হয়। তথাপিও তেওঁ শ্ৰীমদ্ভাগৱত অধ্যয়নক সকলোতকৈ শ্ৰেষ্ঠ বুলি বৰ্ণনা কৰিছে। আন পুৰাণত বিভিন্ন পদ্ধতি দিয়া হৈছে যাৰ দ্বাৰা দেৱতাক পূজা কৰিব পৰা যায়, কিন্তু শ্ৰীমদ্ভাগৱতত কেৱল পৰম পুৰুষ পৰমেশ্বৰৰ উল্লেখ আছে। পৰম পুৰুষ পৰমেশ্বৰ হৈছে সামগ্ৰিক শৰীৰ, আৰু আন সকলো দেৱতা এই শৰীৰৰ বিভিন্ন অংগ। ফলত পৰমেশ্বৰক পূজা কৰিলে আন দেৱতাক পূজা কৰাৰ প্ৰয়োজন নাই। ভক্তৰ হৃদয়ত ভগৱান তৎক্ষণাৎ বাস কৰে। শ্ৰীমদ্ভাগৱতক শ্ৰী চৈতন্য মহাপ্ৰভুৱে বিশুদ্ধ পুৰাণ বুলি বৰ্ণনা কৰিছে। সেয়েহে ই আন সকলো পুৰাণৰ পৰা পৃথক। এই ঐশ্বৰিক বাৰ্তা গ্ৰহণ কৰাৰ সঠিক উপায় হ'ল ভক্তিভাৱেৰে শ্ৰৱণ কৰা। আন্তৰিকতাৰে শ্ৰৱণ কৰাৰ ইচ্ছাই হ'ল ইয়াৰ প্ৰথম অৰ্হতা বা যোগ্যতা, অৰ্থাৎ এলিজিবিলিটি। শ্ৰৱণ কৰা আন্তৰিক ভক্তি প্ৰেমেৰে সৈতে আন্তৰিকভাৱে শ্ৰৱণ কৰাটোৱেই হ'ল মানুহৰ প্ৰথম এলিজিবিলিটি ক্ৰাইটেৰিয়া। ঈশ্বৰৰ বিষয়ে শ্ৰৱণ কৰা হ'ল সেই দিব্য ঐশ্বৰিক অনুভূতিৰ অনুভৱ কৰা। কৃষ্ণৰ নাম আৰু তেওঁ কিন্তু পৃথক নহয়, গতিকে যেতিয়া তেওঁৰ নাম লোৱা হয় তেওঁ সাক্ষাৎ সেই ঠাইতে বিদ্যমান হৈ থাকে। কোৱা হয় যে যিখন ঘৰত এই ভাগৱত পুথি আছে সেই ঘৰত সমস্ত দেৱ দেৱতাৰ সৈতে প্ৰভু বিৰাজমান হৈ থাকে। প্ৰভুক পাবলৈ বিভিন্ন যুগত ভিন্ন ধৰণৰ উপায় অৱলম্বন কৰা হৈছিল। সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা পাতল আৰু কলিত নাম কীৰ্তন। স্বয়ং প্ৰভু শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল যে কলি যুগত তেওঁ শব্দৰূপত ভাগৱতত থাকিব। মহাপুৰুষ মাধৱদেৱে কোৱা কথা এষাৰ ইয়াতে উল্লেখ কৰিছো। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। আচলতে কলি যুগত মানুহ হিচাপে জন্ম লাভ কৰাৰ বাবে আৰু তাতে আকৌ ভাৰতবৰ্ষৰ দৰে পবিত্ৰ ভূমিত জন্ম লাভ কৰাৰ বাবে আমি নিজকে ধন্য বুলি মানিব লাগে। দেৱতাইও হেনো এই মানৱী জনম বিচাৰে কৃষ্ণক পাবলৈকে, কাৰণ এই কলি যুগত ভগৱানক পোৱাটো অতি সহজ। কেৱল নাম জপ শ্ৰৱণ কীৰ্তন আৰু প্ৰভু তোমাৰ, কেৱল তোমাৰ। কিমান সুন্দৰ কথা নহয়নে বাৰু? কিন্তু কম সৌভাগ্যৱান লোকসকলে ভাগৱত পাঠ শুনিবলৈ অকণো আগ্ৰহ প্ৰকাশ নকৰে। ইয়াৰ পদ্ধতি সহজ যদিও ইয়াক ব্যৱহাৰিক ৰূপত অনাটো কঠিন হয়। অৰ্থাৎ পদ্ধতিটো সহজ, কিন্তু প্ৰেক্টিকেলি মানুহে এইটো প্ৰেক্টিকেল ৰূপত আনিবলৈ কঠিন বুলি ভাবে। দুৰ্ভাগ্যৱান মানুহে অসাৰ সামাজিক আৰু ৰাজনৈতিক কথা বতৰা শুনিবলৈ যথেষ্ট সময় পায়, কিন্তু যেতিয়া তেওঁক শ্ৰীমদ্ভাগৱত শুনিবলৈ ভক্তৰ সমাৱেশলৈ নিমন্ত্ৰণ কৰা হয় তেতিয়া তেওঁ হঠাতে দ্বিধাবোধ কৰিবলৈ আৰম্ভ কৰে। কিছুমান এনে মানুহ আছে যিবিলাকক শ্ৰীমদ্ভাগৱতৰ পেছাদাৰী পাঠক বুলিও কোৱা হয়। তেওঁলোকে হঠাতে শ্ৰী ভগৱানৰ গোপন লীলাবিলাকৰ কথা আলোচনা কৰিবলৈ আৰম্ভ কৰে আৰু সেইবোৰক যৌনতাৰে ভৰা অশ্লীল সাহিত্য বুলি ব্যাখ্যা কৰে। আচলতে শ্ৰীমদ্ভাগৱত আদিৰে পৰা অৰ্থাৎ প্ৰথম স্কন্ধৰ পৰা শুনা উচিত। এই শাস্ত্ৰক আত্মসাৎ কৰিবলৈ সক্ষম হোৱা লোকসকলৰ কথা এইবুলি উল্লেখ কৰা হৈছে। অনেক পুণ্য কৰ্মৰ পাছতহে কোনো এজন ব্যক্তি শ্ৰীমদ্ভাগৱত শুনিবলৈ যোগ্য হৈ উঠে। আমি ইমান সৌভাগ্যৱান হয় যে জটিলভাৱে বেদত বৰ্ণিত আত্মসাক্ষাৎকাৰৰ বিভিন্ন পৰ্যায়ৰ মাজেৰে পাৰ নোহোৱাকৈ শ্ৰীমদ্ভাগৱতৰ শ্ৰৱণ কৰা মাত্ৰকে পৰমহংস পদ তুৰন্তে লাভ কৰিব পাৰো। এই ভাগৱত গ্ৰন্থখন 12টা স্কন্ধ আছে, 335টা অধ্যায় আছে আৰু তাত আছে প্ৰায় 18,000 শ্লোক। তো আজিৰ পৰা আমি ভাগৱত পঢ়িব আৰম্ভ কৰিব নোৱাৰোনে? ধন্যবাদ।